নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ হস্পিটেল কোম্পানীৰ ভেকেঞ্চি, ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আহিছে। 8 পাছৰ পৰা ডিগ্ৰী লেভেললৈ চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন পাব। আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ ফ্লিপকাৰ্টৰ ভেকেঞ্চি। কোনোবাই যদি ইণ্টাৰেষ্ট হয় ফ্লিপকাৰ্টত অফিচত চাকৰি কৰিব খোজে, এইটো ভিডিঅ' চাব পাৰে। বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ', এইটো চাই ল'ব পাৰে যদি ফ্লিপকাৰ্টত চাকৰি বিচাৰে। চিপছ নমকিন কোম্পানী ভেকেঞ্চি চলি আছে, পেটিএমৰ ভেকেঞ্চি চলি আছে, চেমচাং কোম্পানী ভেকেঞ্চি, কালেকশ্যন কোম্পানী, উজ্জীৱন স্মল ফাইনেন্স, আদানী কোম্পানী ভেকেঞ্চি চলি আছে। এতিয়াও যদি চোৱা নাই এইবোৰ ভিডিঅ' চাই ল'ব। সেইটো কাৰণে ৰেগুলাৰ ভিডিঅ'বোৰ চাব, যাতে ৰেগুলাৰ আপডেট যোনখিনি থাকে সেইখিনি ৰেগুলাৰে পাই থাকে। আৰু বহুতে এটা কাম কৰে কি, লাষ্ট ডেট যোৱাৰ পিছত এপ্লাই কৰে, সেইটো নকৰিব। কোম্পানীৰ তৰফৰ পৰা ব্লক কৰি দিয়া হয়। পিছলৈ যদি সেইটো কোম্পানীত চাকৰি ওলাই এপ্লাই কৰিব নোৱাৰিব। আজি আপোনালোকৰ হস্পিটেল কোম্পানীৰ ভেকেঞ্চি আপোনালোকৰ আহিছে, মানে হস্পিটেলৰে ভেকেঞ্চি। প্ৰায়ভাগ ভেকেঞ্চি 2-3টা হস্পিটেলৰে ভেকেঞ্চি আছে, এটা হস্পিটেল কোম্পানীৰ ভেকেঞ্চি। চ' আপোনাক মই দেখাই দিম। আৰু 8 পাছৰ ভেকেঞ্চি পাই যাব, 10 পাছ, 12 পাছ, ডিপ্ল'মা পাছ। লোকেশ্যনকেইটা মই কৈ দিছোঁ: যোৰহাট, হোজাই, শিলচৰ, বৰপেটা, গুৱাহাটী, তেজপুৰ, মংগলদৈ, নৰ্থ লখিমপুৰ। চ' এনেদৰে বহুতকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে। সেইটো কাৰণে কমেণ্ট সদায় কৰিব। মই সদায় কমেণ্টবোৰ পঢ়োঁ। আপোনালোকে যোনবোৰ কমেণ্ট কৰে সেইবোৰে মই আনিবলৈ চেষ্টা কৰোঁ। আৰু আমাৰ ভিডিঅ' যদি ছিৰিয়াছ কেণ্ডিডেট চাই, যোনবোৰ নন ছিৰিয়াছ কেণ্ডিডেট আছে, সেইটো আমাৰ ভিডিঅ' চোৱাৰ পৰা বিৰত থাকে। এইটো ৰিকুৱেষ্ট এটা থাকে। আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে হেল্থ চিটি ইনষ্টিটিউট অফ নাৰ্ছিং আৰু পেৰামেডিকেল ছায়েন্সৰ ভেকেঞ্চি, বাছ হেণ্ডিমেন। চ' হেণ্ডিমেনৰ কাৰণে কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, কিন্তু আপোনালোকে জানে হেণ্ডিমেনত বেছি কোৱালিফিকেশ্যন নালাগে। 8 পাছ বা 10 পাছ যদি হৈ আছে তেতিয়াহ'লে এইটো চাকৰি পাৰিব। জব লোকেশ্যন হ'ব গুৱাহাটী। এক্সপিৰিয়েঞ্চ 1 year মানে এটা যদি ক'ৰবাত যদি গাড়ী চাড়ী হেণ্ডিমেন কৰিছে, বা আপোনালোকৰ 6 মাহৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াও পাৰিব। খালি হেণ্ডিমেনৰ অলপমান কাম জানিলে হ'ল। আৰু হেণ্ডিমেনৰ কাম কোনে নাজানে, অলপমান খালি জানিল হ'ল। চ' লাষ্ট ডেট হ'ল এপ্লাই কৰিবৰ কাৰণে 29 জানুৱাৰী। চ' 29 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। মেইল ID দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে। এইটো হেল্থ চিটি, এইটো এটা হস্পিটেল হয়, হস্পিটেল ইনষ্টিটিউট হয়। চ' এপ্লাই কৰিব পাৰে। নেক্সট ভেকেঞ্চি ARHI হস্পিটেল কোম্পানীৰ পৰা ভেকেঞ্চি, মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি, যোৰহাট, হোজাই, শিলচৰ আৰু বৰপেটা। 30 জানুৱাৰীলৈ এপ্লাই কৰিব পাৰিব। এইটো কাৰণে ক্ৰিয়েট এৱাৰনেছ কৰিব লাগিব হস্পিটেলত কি কি ফেচিলিটি আৰু ছাৰ্ভিচেছ আছে। লগতে কোঅৰ্ডিনেট কৰিব লাগিব আউটৰিচ এক্টিভিটিছৰ ওপৰত। লগতে ছাপৰ্ট কৰিব লাগিব পেচেণ্ট এক্সেছ ফৰ এছাইন এৰিয়া। এইটো কাৰণে খালি 12 পাছ বিচৰা হৈছে। মিনিমাম এক্সপিৰিয়েঞ্চ 1 year ইন হস্পিটেল মাৰ্কেটিং বা ফিল্ড চেলছত কাম কৰা অভিজ্ঞতা হ'লে পাৰিব। স্কিল লাগিব যেনেকৈ এক্সিলেণ্ট কমিউনিকেশ্যন, ষ্ট্ৰং নেটৱৰ্কিং এবিলিটি আৰু উইলিং টু ট্ৰেভেল। চেলাৰী এজ পাৰ কোম্পানী নৰ্মছ হিচাপে পাব। তলত মেইল ID দিয়া হৈ আছে, আপোনালোকৰ সুবিধামতে এপ্লাই কৰি দিয়ক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিয়ে। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে যদি ইণ্টাৰেষ্ট হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে একাউণ্টেণ্ট, ৰিচিপশ্যনিষ্ট আৰু অফিচ বয় ড্ৰাইভাৰৰ ভেকেঞ্চি। একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ BCom পাছ কৰা হ'লে পাৰিব। ৰিচিপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লেও পাৰিব। অফিচ বয়ৰ কাৰণে 12 পাছ বা 10 পাছ হ'লেও পাৰিব। ড্ৰাইভাৰৰ কাৰণে 8 পাছ বা 10 পাছ হ'লে পাৰিব। জব লোকেশ্যনটো মই কৈ দিছোঁ, নিয়াৰ বৰবাৰী, গুৱাহাটীৰ এটা অফিচ হয়। 29 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। মেইল ID তলত দিয়া হৈ আছে। কোনটো পষ্ট, যিটো 4টা ভেকেঞ্চি আছে, কোনটো পষ্টত এপ্লাই কৰিব খুজিছে এইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ে যেন। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকৰ 29 জানুৱাৰীৰ পিছত ইণ্টাৰভিউ হ'বলৈ গৈ আছে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে ইমেইলৰ থ্ৰু জনোৱা হয়। সেইকাৰণে ফোন নম্বৰটো সদায় ঠিককৈ দিব। বহুতে ৰং ফোন নম্বৰ দিয়ে কাৰণে যোগাযোগ কৰা নহয় কোম্পানীৰ তৰফৰ পৰা। নেক্সট ভেকেঞ্চি ৰিফাইনেন্স এক্সিকিউটিভ, মুন্না অট'মোবাইলৰ পৰা ভেকেঞ্চি, তেজপুৰৰ 20,000 to 30,000 পাৰ মান্থ। লগতে ইনচেণ্টিভ দিয়া হ'ব। 29 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, এক্সপিৰিয়েঞ্চ মিনিমাম 2 years
জেণ্ডাৰ মেল কেণ্ডিডেট অনলি চ' ষ্ট্ৰং কমিটমেণ্ট টু কোৱালিটি আৰু পাৰফৰ্মেঞ্চ হ'ব লাগিব মেল আই ডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি দ্য কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা ভেকেঞ্চি এছিষ্টেণ্ট মেনেজাৰ মাৰ্কেটিং আৰু এডমিশ্যনৰ কাৰণে ভেকেঞ্চি যোৰহাট আছামৰ পৰা 29 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰৰ পৰা মেক্সিমাম 4 বছৰ ইন মাৰ্কেটিং আৰু এডমিশ্যন চ' ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ আপডেটেড ৰিজিউমি নটিছ পিৰিয়ডৰ সৈতে কাৰেণ্ট চেলাৰী ড্ৰন গোটেইখিনি মেনশ্যন কৰি দি মেইল আই ডি দিয়া হৈ আছে এপ্লাই কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে হেমবি মটৰ্ছৰ পৰা ভেকেঞ্চি সুবনচিৰি টাটা মটৰ্ছ নৰ্থ লখিমপুৰ 27ত ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা সুবনচিৰি টাটা মটৰ্ছ NS15 হাতিলুং নৰ্থ লখিমপুৰ জেনেৰেল মেনেজাৰৰ এটা ভেকেঞ্চি মেলৰ কাৰণে এজ লিমিট 21 ইয়াৰ্ছ এভ হ'ব লাগিব কোৱালিফিকেশ্যন HS পাছ গ্ৰেজুৱেশ্যন হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব মিনিমাম এক্সপিৰিয়েঞ্চ 2 বছৰ ইন অট'মোবাইল ছেক্টৰত সেলছ মেনেজাৰৰ এটা ভেকেঞ্চি মেল কেণ্ডিডেটে পাৰিব এজ লিমিট 21 ইয়াৰ্ছ দিয়া হৈ আছে কোৱালিফিকেশ্যন HS পাছ গ্ৰেজুৱেশ্যন হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' এইটো কাৰণে এক্সপিৰিয়েঞ্চ 2 বছৰ লাগিব অট'মোবাইল ছেক্টৰত কাম কৰা আৰু কাষ্টমাৰ এডভাইজাৰৰ 20টা ভেকেঞ্চি 21 এভভ 21 ইয়াৰ্ছ হ'ব লাগিব আপোনালোকৰ এজ কোৱালিফিকেশ্যন HS পাছ গ্ৰেজুৱেশ্যন হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব অট'মোবাইল ছেক্টৰত কাম কৰা তেতিয়াহে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চ' আপোনালোকৰ হাৰ্ড কপিখন লৈ ৰিজিউমিৰ ইণ্টাৰভিউতে এটেণ্ড কৰিব পাৰে এনে ভেকেঞ্চি মেইনটেনেন্স এক্সিকিউটিভ কেমা ইলেক্ট্ৰিকেল প্ৰাইভেট লিমিটেড আমিনগাঁৱৰ পৰা ভেকেঞ্চি 18 পৰা 20,000 টকা গ্ৰছ পাব লাষ্ট ডেট হ'ল এপ্লাই কৰিবৰ কাৰণে 29 জানুৱাৰী চ' কোৱালিফিকেশ্যন কেইটা মই কৈ দিছোঁ ডিপ্ল'মা বা ডিগ্ৰী বা ITI ইন মেকানিকেল লগতে 1.5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব ফেক্টৰী মেইনটেনেন্সত কাম কৰা ৰেছপন্সিবিলিটি যেনেকুৱা ছুপাৰভাইজ কৰিব লাগিব প্ৰিভেণ্টিভ আৰু ব্ৰেকডাউন মেইনটেনেন্স এক্টিভিটিছখিনি গোটেইখিনি চাব লাগিব মেকানিকেল লাইনৰে গোটেইখিনি কাম হ'ব যোনে এইটো কোৰ্চ বা ডিপ্ল'মা কৰিছে মেকানিকেলত জানিবই চ' আপোনালোকৰ স্কিল যেনেকুৱা ষ্ট্ৰং নলেজ হ'ব লাগিব প্ৰিভেণ্টিভ আৰু ব্ৰেকডাউন মেইনটেনেন্স লগতে হেণ্ডছ অন এক্সপিৰিয়েঞ্চ উইথ কম্প্ৰেছৰ ডিজি ছেট চিল্লাৰ আৰু পাম্পছ মেইল আই ডি তলত দিয়া হৈছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি টেক্সল কৰ্পৰেশ্যনৰ ভেকেঞ্চি চেলছ কাম ছাৰ্ভিচ এক্সিকিউটিভ আৰু একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি 30 জানুৱাৰী লাষ্ট ডেট হয় চ' চেলছ আৰু ছাৰ্ভিচ এক্সিকিউটিভৰ কাৰণে টেকনিকেল ITI ডিপ্ল'মা বা ছায়েন্স বেকগ্ৰাউণ্ড হ'ব লাগিব বা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন চেলছ আৰু ছাৰ্ভিচ একাউণ্টছ এক্সিকিউটিভৰ কাৰণে একাউণ্টছত এক্সপিৰিয়েঞ্চ লাগিব আৰু BCom পাছ কৰা হ'ব লাগিব BCom পাছ কৰা হ'লে এইটো চাকৰি পাৰিব মেইল আই ডি দুটা দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ গুৰুকুল গ্ৰুপ অফ এডুকেশ্যনেল উইং ভেৰিয়াছ টিচিং আৰু নন টিচিং পজিশ্যন মংগলদৈ কেম্পাছ ভাংগা বৰুৱা তাৰপিছত কালিগাঁও কেম্পাছ 20 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক বেনিফিট চেলাৰী এজ পাৰ নৰ্মছ লগতে ফুডিঙৰ লজিংটো ফ্ৰী দিয়া হ'ব থকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব ইফ ৰিকুৱাৰ্ড মংগলদৈ কেম্পাছৰ কাৰণে PGD পষ্ট গ্ৰেজুৱেশ্যন কেমেষ্ট্ৰি ফিজিক্স মেথামেটিক্স পলিটিকেল চায়েন্স বিজনেছ ষ্টাডিজ আৰু একাউণ্টেঞ্চি TGD কাৰণে ইংলিছ মেথামেটিক্স AI আৰু কোডিং PRT কাৰণে EVS মেথামেটিক্স ইংলিছ হোষ্টেল ৱাৰ্ডেন গাৰ্লছ এইটো কাৰণে গ্ৰেজুৱেশ্যন আৰু হোষ্টেল ৱাৰ্ডেনৰ এক্সপিৰিয়েঞ্চ লাগিব লাইব্ৰেৰীৰ কাৰণে আপোনালোকৰ বেচেলৰ অফ লাইব্ৰেৰীয়ান চায়েন্স যোনখন BLIS বুলি কয় মণ্টেছৰী টিচাৰৰ কাৰণে মণ্টেছৰী ট্ৰেইন হ'ব লাগিব লগতে গ্ৰেজুৱেশ্যন হ'ব লাগিব চিকিউৰিটি ৱাচমেন ফিমেলৰ কাৰণে 10 পাছ হ'লে হ'ব হাউচকিপিঙৰ কাৰণে 10 বা 12 পাছ হ'লে হ'ব আৰু কালিগাঁও কেম্পাছৰ কাৰণে আপোনালোকৰ TGD আছে PRT আছে TGD কাৰণে ছায়েন্স ইংলিছ মেথছ AI আৰু কোডিং SMS PRT কাৰণে মেথামেটিক্স ইংলিছ ভাইচ প্ৰিন্সিপালৰ কাৰণে ভাইচ প্ৰিন্সিপালৰ কাম কৰা অভিজ্ঞতা লাগিব লগতে আপোনালোকৰ মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব মণ্টেছৰী ট্ৰেইন টিচাৰৰ কাৰণে মণ্টেছৰী ট্ৰেইনিং কৰা হ'ব লাগিব আৰু লগতে গ্ৰেজুৱেশ্যন অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন চললৈ হোৱাটছএপ নম্বৰ দি আছে মেইল আই ডি দি আছে আপোনাৰ সুবিধা মতে এপ্লাই কৰক 20 জানুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি হেমিল্টন হাউচৱেৰ প্ৰাইভেট লিমিটেডৰ ভেকেঞ্চি পাৰ্চেছ অফিচাৰৰ ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীম বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড হ'লেও চলি যাব এক্সপিৰিয়েঞ্চ 3 to 6 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ ফিল্ড ষ্ট্ৰং নলেজ হ'ব লাগিব ইঞ্জিনিয়াৰিং মেটেৰিয়েল প্ৰকিউৰমেণ্ট প্ৰচেছ গুড কমিউনিকেশ্যন স্কিল লগতে ফেমিলিয়াৰ হ'ব লাগিব SAP আৰু MS Excelৰ ওপৰত লগতে হেণ্ডেল কৰিব লাগিব এণ্ড টু এণ্ড ইঞ্জিনিয়াৰিং প্ৰকিউৰমেণ্ট এক্টিভিটিছ ইনক্লুডিং চ'ৰ্চিং নেগচিয়েশ্যন আৰু অৰ্ডাৰ প্লেচমেণ্ট মেইল আই ডি দিয়া হৈছে 30 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক লাষ্ট ডেট দিয়া হৈছে চ' ফ্ৰেণ্ড আজিলৈ ইমান আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল
চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যোনে জব বিচাৰি আছে প্ৰাইভেট ছেক্টৰত আৰু কাইলৈ লগ পাম আমাৰ একে টাইমত একে চেনেলত